এইখন ৱেগনাৰ মই আনিছিলো ভিডিঅ'ত আপোনালোকক দেখাইছিলো এইখন গাড়ীৰ কাৰণে বহুত মানুহে ফোন কৰি আছিলে বাকি ইণ্টেৰিয়ৰটো দেখাই দিওঁ এয়া সো আপডেট এটা দিবৰ কাৰণে ভিডিঅ'টো বনালো তাৰমানে এইখনৰ কাৰণে বহুত মানুহে ফোন কৰি আছিলে আৰু বহুতে ফোন কৰি আছিলে কিন্তু আমাৰ ঘৰৰ ওচৰৰে ৰহাৰে আমাৰ দাদাহঁত আহিলে আৰু কৰি আহক অকণমান আপোনালোকক দেখাই দিওঁ দাদাহঁত আহিলে আমাৰ এই ভাইটি আহিল গোটেইকেইটা আহি গাড়ীখন চাই মেলি বুকিং কৰি আজি মোক 10,000 টকা এডভান্সো দিলে কৰি ভাল লাগিছে না গাড়ীখন নতুন নতুন লাগিছে নাই ঠিক কৰি আমাৰ ওচৰৰে বাবা মোৰ এটা বেছি ভাল লাগিছে ইমান ধুনীয়া গাড়ীখন মই ঘৰৰ ওচৰত দিব পাৰিছো ৰহাতে লৈছে আমাৰ ভাইটিয়ে লৈছে মা আৰু তুমি ন ঘৰত আৰু কোন কোন তো দুইটা খুৰী শিক্ষয়িত্ৰী কৰে আৰু এটা ভাল কথা খুৰী এখন টিচাৰৰ গাড়ী টিচাৰৰ হাতত গৈছে সেইটো আৰু ডাঙৰ কথা তুমি চালাহি বাকী এইটো তোমাৰ দাদা নে ভাইটি খুৰা ল'ৰা ন কেনেকুৱা পালা ভাল পাইছা গাড়ী চলাব পৰা না তুমি চব মানে এক্সপাৰ্ট মানুহ লৈ আহিছা দাদাটো মেকানিক লাইনৰ মানুহ বাৰু দাদা কওক কিবা এক্সিডেণ্ট পাইছা নেকি ইঞ্জিন চিঞ্জিন মজা পাইছে ন বাকী মই যেনেকে দেখাইছো তেনেকে পাইছা এডভান্স দিলে মোক কেতিয়ালৈকে ল'বা পিছতে ল'ব ন মানে বিশ্বকৰ্মা পূজা মোৰ ঘৰতে পূজা খাব আৰু গাড়ীয়ে বিশ্বকৰ্মা পূজাখন আহিবা তুমি পূজা বদল কৰি যাবাহি গতিকে গাড়ীখন বিশ্বকৰ্মা পূজাৰ পিছতে ডেলিভাৰী ল'ব ভিডিঅ'টো এইটো কাৰণে বনালো মানে বহুত মানুহে ফোন কৰি থাকে আৰু চবকে ক'বলৈও মানে হেৰি হয় সেইকাৰণে বুকিং হৈছে আৰু কৈ মানে আপডেট এটা দিলোঁ